কি কৰিছ? তৰমুজ খাইছ? মিঠা নে? কালি কাটিছিলো জানো, আজিহে সময় পাইছো খাবলৈ। কি ক? কালি কাটিছ আৰু আজি খাইছ? কি হ'লনো, ভালেইটো আছে। ইট লুকছ ফ্ৰেছ। দেখাত নাযাবি। কাটি থোৱা তৰমুজত বহুতো অদৃশ্য বেক্টেৰিয়া থাকে, যোনবোৰ আমি দেখাই নাপাওঁ। অদৃশ্য বেক্টেৰিয়া? সঁচানে? তৰমুজত 90 to 92% পানী থাকে আৰু বহুত নেচাৰেল চুগাৰ্ছ থাকে। সেইকাৰণে বহুত বেক্টেৰিয়া বৃদ্ধি পায় যদিহে আমি ৰুম টেম্পাৰেচাৰত ৰাখোঁ, যেনে কলাই, চেলমনেলা, লিষ্টেৰিয়া আৰু বহুতো। মইতো ফ্ৰিজতে থৈছিলো বস্তুখিনি, বেয়াটো হ'ব নালাগে। ফ্ৰিজত ৰাখিলেও 24 ঘণ্টাৰ ভিতৰত খাব লাগে। আৰু তই তৰমুজটো ভালকৈ ধুইছিলি নে নাই? ধুইছিলো, কিয় কি মই ইয়াত জানো বহুতো ধৰণৰ কেমিকেল ছটিওৱা হয়, যেনেকৈ ফৰক্লৰ'ফেনিউৰন, অক্সামাইল জাতীয় পেষ্টিচাইড কেতিয়াবা দিয়া হয়। তাৰ কথা আছে নহয়, হোৱাট ইউ কান চি কেন ষ্টিল হাৰ্ম ইউ। সেইকাৰণে মই ফল মূলবিলাক প্ৰায়ে বেকিং ছ'ডা, নিমখ নহ'লেও ভিনেগাৰত অলপ সময়ৰ কাৰণে তিয়াই থৈ দিওঁ। তাৰ পাছত কুহুমীয়া পানীত ধুই দিওঁ আৰু মই এয়াৰটাইট কণ্টেইনাৰতহে ফ্ৰিজত ভৰাই থওঁ। হয় নেকি? তেনেহ'লে ময়ো খাওঁ দে।